নাহৰ তগৰ কপৌফুল কুলি কেতেকীৰ বিননিয়ে দিলে বসন্তৰ আগমনৰ বতৰা। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি মৰাণৰ সমীপৰ বুঢ়ীখোৱাং ২ নং বুঢ়ীখোৱাং গাঁৱত। আৰু যিহেতু হেঁপাহৰ যি বিহুটি পালেহি পদূলিমুখ আৰু প্ৰতিগৰাকী অসমীয়াই এতিয়া ব্যস্ত হৈ পৰিছে বিহুটিক আদৰাৰ। এই মুহূৰ্তত মই কিছু সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক। এই গাঁৱৰ গাভৰুসকলে এনেধৰণে একত্ৰিতভাৱে তেওঁলোকে জেতুকা পিচি পতাত জেতুকা পিচি তেওঁলোকে হাতত যি জেতুকাৰ বুল সেই বুল তেওঁলোকে লৈছে আৰু বিভিন্ন ঠাইত তেওঁলোকে বিহু যিহেতু প্ৰদৰ্শন কৰিব সেইবাবে এনেধৰণে তেওঁলোকে এতিয়া সাজু হৈছে হেঁপাহৰ বিহুটিক আদৰিবৰ বাবে। আৰু আমি সামগ্ৰিকভাৱে যি দৃশ্য সেই দৃশ্য আমি দেখুৱাইছোঁ। ইতিমধ্যে দৰ্শকসকলে দেখিছে যে তেওঁলোকৰ জেতুকা পিছাৰ যি পৰিৱেশ আৰু জেতুকাৰ বহুখিনিয়ে গুণাগুণ আছে। সেই গুণাগুণ যি ৰোগ নিৰাময় কৰাৰ লগতে যিহেতু নাচনীয়ে আচলতে হাতত জেতুকা বুল লয়, গতিকে আমি যুৱতীসকল আছে কথা পাতিবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে সাজু হৈছে বিহুৰ বাবে? বিহুলৈ আমি এবাৰ সাজু হৈছোঁ ধুনীয়াকৈ। আৰু এতিয়া জেতুকা লগাই আছোঁ আমি গোটেইখিনি গাঁৱৰ জীয়ৰীসকলে লগ হৈ। আৰু বিহু পিঠা পনা কৰিম আৰু লাহেকৈ। আৰু গামোচা বৈ শেষ হৈছে আৰু সেনেকৈ আৰু ৰাখিছোঁ মনে মনে। গাঁওখনত কেনেধৰণৰ পৰম্পৰা আছে? পৰম্পৰা মানে বিহু আদৰিব চবে এতিয়া। আৰু বিহুলৈ মাথো কেইটামানহে দিন মাজত আমাৰ। আৰু তাৰ আগতে আমি সকলোৱে সাজু হৈছোঁ বিহুৰ কাৰণে। সকলোৱে বিহুৰ কাৰণে প্ৰস্তুতি কৰিছে আৰু এনেকৈ পিঠা পনা কৰিম লাহেকৈ। সময় আহিছে আৰু আমাৰ মাজত। যিহেতু তোমালোকে জেতুকাৰ বহু গুণাগুণ আছে, বিহু ব্যৱহাৰ কৰে, কেনেধৰণে তোমালোকে জানা? জেতুকা বুলি ক'লে আমি আগৰ পৰা শুনি আহিছোঁ বা ককা আইতাহঁতৰ মুখৰ পৰা শুনি আহিছোঁ। জেতুকা বিহু বুলি ক'লে জেতুকা আচলতে মই ভাবোঁ। আৰু এতিয়া জেতুকাৰ গুণাগুণ বুলি ক'বলৈ গ'লে যি ছালৰ ৰোগ হয় আৰু নখ চকুৱা বা কিবা ধৰণৰ ছালৰ কিছুমান বেমাৰ আজাৰ হয় মানুহৰ, তো তেনেকুৱা ধৰণৰ ক্ষেত্ৰত জেতুকাটো বহুত উপযোগী বুলি ভাবোঁ। আৰু বিহু বুলি ক'লে বিহু এফাকি যদি হৈ যায়, বিহু এফাকি দেই। হাবিলৈ গৈছিলোঁ মোৰ ধন চেনাই কটাৰী মই নিনিলোঁ, কটাৰী মই নিনিলোঁ, তাইনো বেৰি বেৰি ধৰে। বিহুলৈ গৈছিলোঁ মোৰ ধন চেনাই হাঁচতি মই নিনিলোঁ, হাঁচতি মই নিনিলোঁ, ডেকাইনো বেৰি বেৰি ধৰে। আৰু যুৱতী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই তোমাৰ ওচৰলৈ আহিছোঁ। বিহুৰ বাবে ঘৰত কেনেধৰণৰ যা যোগাৰ চলিছে? যা যোগাৰ পিঠা পনা এইবিলাক যা যোগাৰ কৰা হৈছে। আৰু সেইবিলাকে আৰু ঘৰত পিঠা পনা যা যোগাৰ কৰা হৈছে। তাৰপিছত বিহু বুলি ক'লে গাঁওখনৰ পৰিৱেশটো কেনেকুৱা হয়? গাঁওখনৰ পৰিৱেশটো আনন্দীয়া হয় আৰু হুঁচৰি গায় সকলোৱে। আৰু গোপিনীহঁতে বিহু নাম গায় আৰু ঘৰে ঘৰে। আৰু সৰু সৰু কণমানি ভণ্টিসকলে ঘৰে ঘৰে এনেকৈ বিহু গোৱা হয়। আৰু এইবাৰ আমি ভাবিছোঁ কি আমি জীয়ৰীবিলাকো এনেকৈ বিহু মানে ঘৰে ঘৰে হেৰি কৰিম। সাজু হৈছে? হয় হয়। আৰু তোমালোকৰ এই গাঁওখন সোণোৱাল বসতি প্ৰধান গাঁও নেকি? হয় হয়, সোণোৱাল কছাৰী। হয়, ধন্যবাদ জনাইছোঁ। আৰু পুনৰ অকণমান সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশটো মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। যিহেতু তেওঁলোকে জেতুকা পতাত বৰ্তমানত পিচি আছে আৰু তেওঁলোকৰ হাতত জেতুকা বুল তেওঁলোকে বোলাইছে। আৰু যিহেতু হেঁপাহৰ বিহুটিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন, আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেঁপাহৰ বিহুটিক আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি তুংগত কৰি তুলিছে। আৰু এনেধৰণে ২ নং বুঢ়ীখোৱাং যি গাভৰুসকলে তেওঁলোকে জেতুকা হাতত বোলাই তেওঁলোকে ব্যস্ত হৈ পৰিছে। যিহেতু বিহুটিলৈ মাজত আৰু মাত্ৰ কেইটামান দিন, সেইবাবে এনেধৰণে এতিয়া হাতত জেতুকা বোলাই তেওঁলোকে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।